নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অৱশেষত জল্পনা কল্পনাৰ অন্ত পেলাই 9 মাহৰ অন্তত পৃথিৱীত ভৰি দিলে মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰে। আজি পুৱতি নিশা 3:27 পৃথিৱীত উশাহ ল'লে সুনিতা আৰু উইলমৰে, আৰু এই বিৰলখনত আৱেগিক হৈ পৰিছে সমগ্ৰ বিশ্ব। 9 মাহৰ অন্তত পৃথিৱীত ভৰি দিলে মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰে। ফ্লৰিডাৰ সাগৰত সুকলমে অৱতৰণ কৰে স্পেচ এক্সৰ সেই বিশেষ যানখনে। পুৱতি নিশা 3:27 পৃথিৱীত উশাহ ল'লে সুনিতা আৰু উইলমৰে। সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰক উষ্ম আদৰণি আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ। প্ৰায় 300 দিন মহাকাশত থকাৰ পিছত পৃথিৱীৰ বায়ু গ্ৰহণ 2 মহাকাশচাৰীৰ। ISSৰ পৰা অৱশেষত পৃথিৱীমুখী যাত্ৰাৰ সফল অন্ত পৰিল স্পেচ এক্সৰ ক্ৰু 9। মাত্ৰ 8 দিনৰ বাবে মহাকাশলৈ গৈ প্ৰায় 300 দিন থাকিবলগীয়া হৈছিল মহাকাশত আবদ্ধ হৈ পৰিছিল এই 2গৰাকী মহাকাশচাৰী। 2024 জুনৰ পৰা 2025 মাৰ্চলৈকে এক দীঘলীয়া অপেক্ষাৰ অৱসান ঘটিল। পৃথিৱীত অৱতৰণৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে দুয়োকে, আৰু অৱতৰণৰ পূৰ্বৰে পৰা সমুদ্ৰ তীৰত সাজু হৈ আছিল চিকিৎসক আৰু উদ্ধাৰকাৰী দল। আৰু এই বিৰলখনত আৱেগিক হৈ পৰিছে সমগ্ৰ বিশ্ব। আপুনি কমেণ্টত শুভেচ্ছা জনাওক এই দুয়োগৰাকী মহাকাশচাৰীক। পৰৱৰ্তী খবৰ, আজি ৰাজ্যৰ লাখ লাখ লোকৰ মাজত বিতৰণ কৰা হ'ল চৰকাৰী ঘৰ। আজি ৰাজ্যৰ প্ৰায় 4 লাখ লোকৰ মাজত বিতৰণ কৰা হৈছে চৰকাৰী ঘৰ, আৰু এইসকল লোকৰ বেংক একাউণ্টত আজি ৰাতি 12টাৰ ভিতৰত PMAY প্ৰথম কিস্তিৰ টকা সোমাব। প্ৰতিগৰাকী লোকৰ বেংক একাউণ্টত সোমাব 37,500 টকাকৈ। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। PMAYৰ ঘৰ বিতৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি ঘৰ পাইছে ৰাজ্যৰ মুঠ 3,88,358টা পৰিয়ালে। আজি বিয়লি বা ৰাতিৰ ভিতৰত সেইসকল হিতাধিকাৰীৰ একাউণ্টত সোমাব 37,500 টকাকৈ, আৰু কাইলৈ বা পৰহি সোমাব দ্বিতীয় কিস্তিৰ ধন, আৰু ইয়াৰ পিছতে পাব তৃতীয় কিস্তি। মুঠ 1,80,000 টকা 3টা কিস্তিত ধন পাব চৰকাৰী পকী ঘৰৰ বাবে। আৰু অক্টোবৰৰ ভিতৰত নতুনকৈ পুনৰ 3,80,000 লোকে পাবলৈ গৈ আছে চৰকাৰী পকী ঘৰ। অসমত ইয়াৰ জৰিয়তে 26,11,793 জনলৈ বৃদ্ধি পালে PMAYৰ হিতাধিকাৰীৰ সংখ্যা। আৰু এই তালিকাত নাম নহা প্ৰতিটো দুখীয়া পৰিয়ালে পাব চৰকাৰী ঘৰ, অৰ্থাৎ যিসকলৰ নাম অহা নাই তেওঁলোকেও লাভ কৰিব চৰকাৰী ঘৰ। ইয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, বিধায়ক শামছুল হুদাৰ কাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। ক্ষমতাত বলিয়ান হৈ গাৰ বল দেখুৱাইছিল নেকি AIUDFৰ বিধায়কগৰাকীয়ে, আৰু এই সমগ্ৰ ঘটনাক লৈ গৌৰীপুৰ থানাত এজাহাৰ দাখিল। শামছুল হুদাৰ কাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। ক্ষমতাত বলিয়ান হৈ গাৰ বল দেখুৱাইছিল নেকি AIUDFৰ বিধায়কগৰাকীয়ে। আধাৰশিলা স্থাপন কৰিবলৈ গৈ ৰাজহুৱাকৈ মহৰীক প্ৰহাৰ কৰিছিল বিধায়ক শামছুল হুদাই, আৰু এই ঘটনাৰ পিছতে জাঙুৰ খাই উঠিছে ৰাজনৈতিক মহলৰ লগতে সচেতন মহল। বিধায়কজনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। ঘটনাক লৈ গৌৰীপুৰ থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ। বিধায়কগৰাকীক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী বিভিন্ন দল সংগঠনৰ, আৰু বিধায়কগৰাকীৰ বিধায়ক পদ খাৰিজ কৰিবলৈও দাবী উত্থাপন কৰা হৈছে। শামছুল হুদাৰ কাণ্ডক লৈ এইবাৰ গৰজি উঠিছে সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু। শামছুল হুদাক বৰ্জন কৰক জনতাই, AIUDF দল বন্ধ কৰক, নহলে ভাল মানুহৰ হাতত নেতৃত্ব দিয়ক, এই দাবী উত্থাপন কৰিছে আমছুৱে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ।
ৰাজ্যত পুনৰ নতুনকৈ লাখ লাখ লোকক দিয়া হ'ব অৰুণোদয় আঁচনি। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তেন্তে আপোনালৈ ভাল খবৰ। ছেপ্টেম্বৰ মাহত পুনৰ 4 লাখ নতুন হিতাধিকাৰী সৃষ্টি কৰিব অসম চৰকাৰে। আৰু এই তালিকাত নাম অহাৰ পিছতে আপুনি প্ৰতিমাহে একাউণ্টত লাভ কৰিব 1250 টকাকৈ। এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ গাঁৱে ভূঞে বিতৰণ কৰা হৈছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। ছেপ্টেম্বৰ মাহত 4 লাখ নতুন হিতাধিকাৰী সৃষ্টি কৰিব চৰকাৰে। আৰু এই তালিকাত নাম অহাৰ পিছতে মাহে মাহে একাউণ্টত সোমাব 1250 টকাকৈ। ৰাজ্যৰ সকলো দুখীয়া মহিলাক সাঙুৰি ল'ব এই আঁচনিয়ে। সকলোকে অৰুণোদয় প্ৰপত্ৰ পূৰণ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। এই আঁচনিত বা অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ আপোনাক লাগিব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু বেংকৰ পাছবুক। অৰুণোদয় আঁচনিক লৈ এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, তিনিচুকীয়াত বিহাৰ দিৱস আয়োজনৰ বিৰুদ্ধে কঠোৰ উগ্ৰপন্থী সংগঠন আলফা স্বাধীন। তিনিচুকীয়াত বিহাৰ দিৱস অনুষ্ঠিত কৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব বুলি হুংকাৰ উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ। তিনিচুকীয়াত বিহাৰ দিৱস অনুষ্ঠিত কৰিবলৈ সাহস কৰা পুলক চেতিয়া, পুলক গোহাঁই, সঞ্জয় কিষাণ, সুৰেন ফুকন আৰু শিৱজী দুবেকক সকিয়নি উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ। উল্লেখযোগ্য যে এইবাৰ অসমৰ কেইবাটাও স্থানত অসম দিৱস পালনৰ যোজা চলাইছে আৰু এই সন্দৰ্ভত এইবাৰ কঠোৰ হৈ পৰিছে উগ্ৰপন্থী সংগঠন আলফা স্বাধীন। আলফা স্বাধীনৰ সকিয়নি যে তিনিচুকীয়াত যদি বিহাৰ দিৱস পালন কৰে বা অনুষ্ঠিত কৰে তেন্তে কথা বিষম হ'ব, পৰিস্থিতি ভয়াৱহ হ'ব। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ কাৰাগাৰৰ পৰা পলাল দুৰ্দৰ্শ অপৰাধী। এইবাৰ কোকৰাঝাৰ কাৰাগাৰৰ পৰা কয়েদীৰ পলায়ন। যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত আছিল পলাতক হজৰত আলী। আৰু ঘটনা সন্দৰ্ভত কাৰাগাৰৰ অধীক্ষক ৰবিৰাম ইংতিক নিলম্বন। পৰৱৰ্তী খবৰ, ধৰা পৃষ্ঠলৈ নামি অহাৰ আগতে সুনিতা উইলিয়ামছক ভাৰতলৈ আমন্ত্ৰণ জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মহাকাশত 9 মাহতকৈ অধিক সময় কটোৱাৰ পাছত পুনৰ পৃথিৱীলৈ ঘূৰি আহিছে সুনিতা উইলিয়ামছ। লগতে মহাকাশচাৰী বুছ উইলমৰ আহিছে সুনিতাৰ লগত। মহাকাশৰ পৰা ধৰা পৃষ্ঠলৈ ঘূৰি অহাৰ সময়তে সুনিতা উইলিয়ামছলৈ চিঠি লিখি ভাৰতলৈ আমন্ত্ৰণ জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মহাকাশচাৰী মাইক নিচিমিনৰ সৈতে সাক্ষাৎ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু চিঠিখনত সেই বৈঠকৰ কথা উল্লেখ কৰি তেওঁ লিখিছে, মহাকাশচাৰী মাইক মাচিমিনৰ সৈতে কথা পাতি থাকোঁতে আপোনাৰ কথা ওলাইছিল। আমি আলোচনা কৰিছিলোঁ যে আমি আপোনাক আৰু আপোনাৰ কৃতিত্বক লৈ কিমান গৌৰৱান্বিত। মোদীয়ে এই সন্দৰ্ভত লগতে কয় যে যেতিয়াই তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনক লগ পাইছিল তেতিয়াই তেওঁ সুনিতাৰ বিষয়ে সোধে। মোদীয়ে পত্ৰখনত লিখিছে, আপোনাৰ এই কৃতিত্বৰ বাবে 1.4 বিলিয়ন ভাৰতীয় সদায় গৌৰৱান্বিত। আপুনি হাজাৰ হাজাৰ মাইল দূৰত থাকিলেও আমাৰ হৃদয়ত আছে। ভাৰতীয়সকলে আপোনালোকৰ সুস্বাস্থ্য আৰু সফলতা কামনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে সুনিতাক মহাকাশৰ পৰা অহাৰ পিছত ভাৰত ভ্ৰমণৰ বাবেও আমন্ত্ৰণ জনায়। চিঠিখনত তেওঁ লিখিছে, আপোনাৰ উভতি অহাৰ পিছত ভাৰতত আপোনাক দেখাৰ বাবে মই আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। ভাৰতৰ এগৰাকী বিখ্যাত কন্যাক আতিথ্য দিয়াটো আমাৰ বাবে আনন্দৰ কথা। চিঠিখনত মোদীয়ে সুনিতাৰ পিতৃ দীপক পাণ্ডিয়া আৰু মাতৃ বনি আৰু স্বামী মাইকেল উইলিয়ামছৰ কথা উল্লেখ কৰিছে। মন কৰিবলগীয়া যে 1 মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে সুনিতালৈ এই পত্ৰ লিখিছিল, কিন্তু সুনিতা উভতি অহা যানখনত উঠাৰ পিছতহে এই চিঠিখন ৰাজহুৱা হৈছিল।